ঐ তুলু আজি ৰাতি থিয়েটাৰলৈ কেইটাত যাবি? থিয়েটাৰলৈ মই নাযাওঁ, তয়ে যাবি। নাযাওঁ? কিয় নাযাবি আকৌ? আমিচোন দুটাই যেনি যাওঁ একেলগেই যাওঁ। নহয় গোবিন্দ, দেউতাক পইচা সুধিছিলোঁ, দেউতাই নিদিওঁ বুলি ক'লে। এইবাৰ তই অকলেই যা দে, ইফালেচোন কাইলৈ আমাৰ ৰিজাল্টটো দিব। মোৰ বৰ ভয় লাগি আছে গোবিন্দ, তয়ে যা দে অকলে এইবাৰ। যাবতো তই লাগিবই, কাৰণ টিকেটটো অকল মই মোলৈ কিনা নাই, টিকেটটো মই তোলৈও কিনিছোঁ। সঁচাকে? তই মোলৈও কিনিলি টিকট গোবিন্দ? আৰে ভাই, তই মোৰ জিগৰি দোস্ত, কি মই তোক এৰি থিয়েটাৰ চাম? তই ওলাই থাকিবি গধূলিকে, মই তোক ঘৰৰ পৰাই লৈ যামগে। হ'ব দে, মই ওলাই থাকিম। ঐ গোবিন্দ, তোৰ হ'লনে? ওলা, আমাৰ দেৰিয়ে হ'ব থিয়েটাৰলৈ। ঐ থিয়েটাৰখন চাই মজা লাগিল হয় নি ক? বৰ ধুনীয়া লাগিল দেই থিয়েটাৰখন চাই পেলাই। কি হ'ল আকৌ তোৰ টপকে? মনটো মাৰি দিলি যে একেবাৰে? নহয় কাইলৈ ৰিজাল্টৰ কথা মনত পৰি গৈছে, সেইকাৰণে অলপ ভয় লাগিছে মোৰো। কি যে হ'ব আৰু দেই তোৰ, কিয় ইমান চিন্তা কৰি থাক? তই দেখোন সদায় ক্লাছত প্ৰথমেই হ, এইবাৰো প্ৰথমেই হবি দে, চিন্তা নকৰিবি। মোৰ পৰীক্ষা আগৰ সমান ভাল নহ'লেও গোবিন্দ, সেইবোৰ বাৰু বাদ দিয়ক। আপোনালোকেও বাৰু ৰিজাল্টৰ আগদিনা মোৰ নিচিনা ভয় লাগে নি? কমেণ্ট কৰি জনাবচোন দেই। আজিলৈ মই বাৰু আহিছোঁ। কি যে হ'ব আৰু ইয়াৰ দেই। ইয়াৰ কথা বাদ দিয়ক, আজি আমি থিয়েটাৰ চালোঁ, বৰ ভাল লাগিলে। আপোনালোকৰ ফালে বাৰু থিয়েটাৰ আহিছেনে? জনাবচোন কমেণ্টত। আৰু এটা কথা, কাইলৈ আমাৰ ৰিজাল্টো দিব। আমাৰ ৰিজাল্টটো কেনেকুৱা হয় সেইটো জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু লগতে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়ালৈ আহিছোঁ দেই, বাই।